দুটি শব্দ হোমোফোনস অর্থাৎ মানে স্বধ্বনি একে ধৰণৰ ধ্বনি হয় স্বউচ্চাৰিত শব্দ। প্ৰথমটি হৈছে এফেক্ট AFFECT এফেক্ট আৰু দুই নম্বৰটি হৈছে EFFECT ইফেক্ট। প্ৰথমটো হৈছে এফেক্ট মানে হৈছে টু ইনফ্লুৱেঞ্চ or impact or to cause something বা আমি অসমীয়াত ক'ব পাৰি প্ৰভাৱিত কৰা বা to cause something পৰিৱৰ্তন কৰা বা প্ৰভাৱ পেলোৱা বুজায় এফেক্ট। আৰু এফেক্টটো এফৰ একচন বুলি আমি ধৰি ল'ব লাগিব। এফৰ একচন অৰ্থাৎ এইটো হৈছে এটা ভাৰ্ব, এই ভাৰ্বৰ কাম কৰে। উদাহৰণস্বৰূপে weather, the cold weather will affect the crop. The cold weather will affect the crop অর্থাৎ ঠাণ্ডা বতৰে কিন্তু শস্যৰ ওপৰত প্ৰভাৱিত কৰিব বা প্ৰভাৱ পেলাব পাৰে। গতিকে এফেক্টটো প্ৰভাৱিত কৰা, পৰিৱৰ্তন কৰা, ইনফ্লুৱেঞ্চ কৰা বা আমাৰ চেঞ্জ কৰাটো বুজায় এফেক্ট। দুই নম্বৰ আমাৰ শব্দটি হৈছে ইফেক্ট EFFECT ইফেক্ট, যাৰ অৰ্থ হৈছে আমাৰ প্ৰতিক্ৰিয়া, ৰিজাল্ট বা আউটকাম বা কনসিকুৱেন্স বুলি ক'ব পাৰি। অৰ্থাৎ পৰিণামটো কি, ফলাফলটো কি। আমি এটি উদাহৰণ দ্বাৰা বুজিবলৈ চেষ্টা কৰিম যে দ্য পিকনিক হ্যাড এ গ্রেট ইফেক্ট অন হিম বা দ্য নোভেল করোনা ভাইরাস হ্যাড এ গ্রেট ইফেক্ট অন ইন্ডিয়ানস। অৰ্থাৎ নোভেল করোনা ভাইরাসৰ প্ৰভাৱ প্ৰতিক্ৰিয়াটো আমাৰ ভাৰতবাসীৰ ওপৰত যথেষ্ট পৰিছিলে। সো EFFECT ইফেক্ট শব্দটিৰ পৰা আমি যদি ইটো লওঁ, যাৰ অৰ্থটো হৈছে এন্ড বুলি ধৰিব লাগিব। অৰ্থাৎ এইটো নাউন শব্দ ইফৰ এন্ড, অৰ্থাৎ ৰিজাল্ট বুজায়। ইফেক্টটো আমাৰ বুজায় ৰিজাল্ট বা কনসিকুৱেন্স বা আউটকামটো বুজায়। মানে হোৱাট ইজ দ্য ইফেক্ট অফ দ্য 2 years study, কন্টিনিউয়াস 2 years study অর্থাৎ 2 বছৰৰ মানে ধাৰাবাহিক পঢ়া অধ্যয়নৰ প্ৰতিক্ৰিয়াটো কি হ'ল, ফলাফলটো কি হ'ল, পৰিণামটো কি হ'ল। গতিকে ইফেক্টটো আচলতে পৰিণাম বা ফলাফল বুজায়, কনসিকুৱেন্স, ৰিজাল্ট, আউটকাম বুজায়। ইফেক্ট শব্দটি আচলতে এটি নাউন শব্দ অৰ্থাৎ বিশেষ্য পদ। আৰু ইফেক্ট শব্দটি আমি বিভিন্ন ক্ষেত্ৰত প্ৰয়োগ দেখা পাই আছো, যেনেকে সাইড ইফেক্ট অৰ্থাৎ পাৰ্শ্বক্ৰিয়া বা আমাৰ সাউন্ড ইফেক্ট অৰ্থাৎ শব্দৰ প্ৰভাৱ বা টেক ইফেক্ট অৰ্থাৎ কাৰ্যকৰী হোৱা। গতিকে এই ইফেক্টৰ ব্যৱহাৰবিলাক আমি সচৰাচৰ পাওঁ বা পোৱা যায় বা আমি অৱগত। আৰু ইফেক্ট